আপোনাৰ হাতত যদি মোটামুটি এটা স্মাৰ্টফোন আছে আৰু আপুনি ৰিলছ বনাই আছে, আপোনাক আজি এটা কথা শিকাই দিম, যিটো ৰিলছৰ পৰা আপুনি মাহত কমছে কম 10,000 টকা ইনকাম কৰিব পাৰিব। আমাৰ অসমত বহুত বোৱাৰীসকলে ছোৱালীসকলে ৰিলছ বনাই ভাল পায় আৰু সেইসকলে কি কৰে, এনেতে ৰিলছ বনাই আছে। কিন্তু সেইসকলক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো, আপোনালোকে মোৰ কেইটামান কথা শুনক। আপোনালোকে এই ফেচবুকৰ পৰা ইনকাম কৰিব পাৰিব। যিসকলে ৰিলছ বনাই ভাল পায়, যিসকলৰ হাতত মোবাইল আছে, লাজৰ বিষয় কি, টকা সকলোৰে প্ৰয়োজন আছে, কিন্তু যিসকলে ছ'চিয়েল প্লেটফৰ্মত জড়িত আছে, যিসকলে ভিডিঅ' কৰি ভাল পায়, যিসকলে ভিডিঅ' কৰি মনোৰঞ্জন পায়, যিসকল মানুহক মনোৰঞ্জন দিব পাৰে, তেখেতসকলৰ বাবে এই ভিডিঅ'টো। যদি আপোনাৰ হাতত মোবাইলখন আছে, আপোনালোকে ধুনীয়াকৈ ৰিলছ বনাওক আৰু প্ৰতিদিনে 3 পৰা 4টাকৈ ৰিলছ আপলোড কৰক ফেচবুকত আপলোড কৰিব। যদি এতিয়া আপোনালোকে ভাবিব যে মোবাইলত কেনেকে ৰিলছ বনোৱাই, কেনেকে আপলোড কৰি কেনেকে পইচা উপাৰ্জন হ'ব। যদি এই বিষয়টো নাজানে, আমি পুৰা প্ৰথমৰ পৰা আৰম্ভণি কৰিছো। ভিডিঅ'টো অলপ দীঘল হ'লেও শুনি যাওক। এই ভিডিঅ'টো প্ৰথমৰ পৰা কৈছো, আপোনাৰ যিটো ফেচবুক আছে, সাধাৰণ যিটো ফেচবুক, সেইটোৰ পৰাই, বেলেগ একো নহয়। যিটো আপোনাৰ এই ভিডিঅ'টো আপুনি চাই আছে, সেইটো ফেচবুকৰ পৰাই আপুনি ইনকাম কৰিব পাৰিব। প্ৰথমে আপুনি আপোনাৰ প্ৰফেশ্যনেল মুডটো অন কৰক। প্ৰফেশ্যনেল মুডটো অন কৰি আপুনি ৰাখি দিয়ক। যিবোৰ আপোনাৰ ফ্ৰেণ্ড আছিল, গোটেইখিনি ফলোৱাৰ্ছত কনভাৰ্ট হৈ যাব। আৰু আপুনি চাব যে আপোনাৰ প্ৰফাইলটোত 5,000 ফলোৱাৰ্ছ কমপ্লিট হৈছে নেকি। যদি 5,000 ফলোৱাৰ্ছ কমপ্লিট হৈছে, আপোনাৰ বেছি দিন নালাগে, কেইবাদিনৰ ভিতৰত আপুনি সফল হৈ যাব পাৰে। কেনেকে? ধৰক আপুনি প্ৰতিদিনে প্ৰফেশ্যনেল মুডটো অন কৰি প্ৰতিদিনে আপুনি 3 পৰা 4টা ভিডিঅ' আপলোড কৰিব। ৰিলছ ভিডিঅ', সৰু সৰু ভিডিঅ', লম্বা ভিডিঅ' নহয়। লম্বা ভিডিঅ' যদি আপুনি ইনকাম কৰিব বিচাৰিছে, সেইটোও কৰিব পাৰে। সেইটোৰ ইনকামটো বেলেগ। আৰু এই যে 20 ছেকেণ্ড, 15 ছেকেণ্ড, 1 মিনিটৰ ভিডিঅ' আছে, সেইবোৰৰ ইনকাম বেলেগ। আপোনালোকে ৰিলছবোৰ দৈনিক 3 পৰা 4টা আপলোড কৰিব। আপলোড কৰাৰ পিছত চাব, হঠাৎ এটা ভিডিঅ' ভাইৰেল হৈ গ'ল। ভাইৰেল হৈ যোৱাৰ পিছত আপোনাৰ ৰিলছৰ যিটো ছেটআপ আছে, এড অন ৰিলছ, সেইটো ছেটআপ আহি যাব। আহি যোৱাৰ পিছত আপুনি ছেটআপটো কৰি ল'ব, বেংক ডিটেইলছটো দি দিব, বাছ আপোনাৰ ইনকামটো হৈ আছে। এতিয়া চাওক, আপোনাৰ হাতত যিটো মোবাইল আছে, সেইটোই চলিব। কোনো কেমেৰা ল'ব নালাগে, একোই কৰিব নালাগে। ঘৰত বহি যিবোৰ ৰিলছ আপুনি বনাই থাকে, সেইবোৰ ৰিলছ আপোনালোকে সুন্দৰভাৱে ৰিলছবোৰ বনাওক। আৰু এটা কথা সদায় মনত ৰাখিব যে নিজৰ কিবা দিবলৈ, বেকগ্ৰাউণ্ড মিউজিক বা বেলেগ কিবা, সেইবোৰ আপোনালোকে দূৰত থাকিব। নিজস্ব কিবা দিব বিচাৰিব। আৰু বেছি দিন নালাগে, কেইবাদিন পিছতে আপোনাৰ একাউণ্টত পইচা জমা হৈ থাকিব। আৰু পইচাটো কেনেকে আহিব তেতিয়া আপুনি গম পাব। গম পোৱাৰ মূল বস্তুটো হৈছে, এড অন ৰিলছ যেতিয়া আপোনাৰ ছেটআপটো হৈ যাব, তেতিয়াই আপুনি সেই দিনাৰ পৰাই আপোনাৰ ইনকাম আৰম্ভ হৈ যাব। আপুনি বহি থাকি মাহত, যিসকল ছোৱালী বোৱাৰী আছে, মিনিমাম যিটো একদম নিম্ন, কমেও 5,000 টকাটো আপুনি পাবই খাটাং। বহি থাকি এনেই ৰিলছ বনাই আছে, তেনেহ'লে আপোনালোকে এই প্ৰফেশ্যনেল মুডটো অন কৰি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত পষ্ট কৰক। আৰু যিসকলে এই ইনষ্টাগ্ৰামত ভিডিঅ'বোৰ আপলোড কৰি আছে, সেই ভিডিঅ'টো তুলি আনি এই ফেচবুকত দিব পাৰিব। কিন্তু যিটো গান জড়িত আছে বা মিউজিক জড়িত আছে, সেইটো কিন্তু অৰিজিনেল থাকিব লাগিব। আপোনালোকে এমাহৰ পৰা 1.5 মাহৰ ভিতৰত আপুনি এই কামটো সম্পূৰ্ণ হৈ যাব, মোৰ বিশ্বাস আছে। আপোনালোকে যদি এইখিনি কাম মানি চলে, আপুনি নিশ্চয় সফল হ'ব।
পইচাটো সকলোৰে জৰুৰত আছে, সকলোৰে টকাখিনিৰ প্ৰয়োজন হয়। যদি আপোনালোকে 5,000 পৰা 10,000 টকা ইনকাম কৰিব বিচাৰিছে, একেবাৰে মাহত বহি থাকি 2-4টা ৰিলটো এনেই বনাই থাকে, আপোনালোকে আপলোড কৰক, টকা ইনকাম কৰক। যিটো বস্তু ফেচবুকে আমাক দিছে, কাৰোবাক মুখৰ ফালে চাই দিয়া নাই, সকলোকে দিছে যে আপুনি ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰিব। তাত কোনো যোগ্যতাৰ দৰকাৰ নাই, অলপ টেলেণ্টৰ দৰকাৰ। এই টেলেণ্টটো দেখুৱাই আপুনি যদি ইনকাম কৰিব পাৰে, ইয়াতকৈ আৰু সহজ কি? কৰক, সকলোৱে কৰক।